আজি আমাৰ এক্সামৰ 4 নম্বৰটো দিন। এয়া ৰাতিপুৱাই মই কলেজলৈ বুলি ওলালোঁ আৰু ফাইনেলি আহি কলেজ পালোহি। অকণমান নাৰ্ভাছ হৈ আছোঁ যদিও মনটো অকণমান বেয়াও লাগিছে, যিহেতু কলেজখনত আৰু বেছি দিন নাই। আৰু এয়া পিছে ফাইনেলি এক্সাম দি ওলালোঁ। দুপৰীয়াৰ দৃশ্য, যিহেতুকে আজি মোৰ মাইনৰ পেপাৰখন আছিলে। মোৰ আকৌ মাইনৰ পেপাৰ হিষ্ট্ৰী। আপোনালোকৰ কি জনাব? এয়া এতিয়া মই অকণমান মোৰ ডিপাৰ্টমেণ্টৰ ৰুমটোৰ ফালে আহিলোঁ আৰু আহি পাই আমি এক্সাম দি ইয়াতে অকণমান জিৰাওঁ। আৰু ইয়াতে যিহেতুকে অকণমান ঠাণ্ডা পৰিৱেশটো, সেয়েহে এক্সাম দি অকণমান ইয়াতে বহোঁ আমি। আৰু বহি পেলাই যিহেতুকে আমাৰ কিছুমান ডিছকাছ কৰিব লগা আছিলে এক্সাম ৰিলেটেড, সেয়াকে অকণমান এই সময়কণতে কৰি ল'লোঁ। তাৰপিছত সেয়া কৰি আমি আহিলোঁ অকণমান ওপৰ ফ্ল'ৰকেইটালৈ। ইয়াৰ পৰা পিছে ভিউটো খুব ধুনীয়া দেখিছে নহয়? কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তাৰপাছত আহিলোঁ আমি আটাইকেইটা অকণমান আমাৰ লাইব্ৰেৰীৰ ফালে, যিহেতুকে লগৰকেইটা কিতাপ কেইখনমান ৰিটাৰ্ণ কৰিব লগা আছিলে। আৰু লাইব্ৰেৰীটোত সোমাই পিছে মোৰ মনটো ভাল লাগি আহে, যিহেতুকে শান্ত পৰিৱেশ। আৰু লাইব্ৰেৰীত পঢ়ি কোনে ভাল পায় কমেণ্ট এটা কৰি জনাব। আৰু এক্সাম দি আমাৰ আটাইকেইটাৰ পূৰা ভোক লাগি আছিলে, সেয়েহে আমি আহিলোঁ কেণ্টিনলৈ আমি পুৰি চব্জি খালোঁ। আৰু খাই বৈ মই লগৰটোৰ লগত আহিলোঁ টাউনৰ ফালে, যিহেতুকে মোৰ টাউনত কেইটামান কাম আছিলে। আহিয়ে প্ৰথম মই এখন চেলুনত সোমালোঁ, মোৰ যিহেতুকে হেয়াৰ কাট কৰিব লগা আছিলে। আৰু আহিয়ে হেয়াৰ কাট কৰিবলৈ বহি গ'লোঁ। বাৰু হেয়াৰ কাটৰ নতুন ষ্টাইলটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু হেয়াৰ কাট কৰি থাকোঁতে মোৰ পিছে 3টামান বাজি গ'লগৈ। আৰু তাৰপিছত বাহিৰলৈ ওলাই দেখোঁ যে বতৰৰ অৱস্থা বেয়া, পূৰা মুষলধাৰ বৰষুণ। বাৰু আজিলৈ ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।